বাইদেউলৈ অশেষ ধন্যবাদ। আমি বৰ গুৰুত্বপূৰ্ণ কথা জানিব পালোঁ যে মানসিক স্বাস্থ্য কিন্তু আমাৰ কাৰণে অতি প্ৰয়োজনীয়। যিদৰে শাৰীৰিক স্বাস্থ্য আমাৰ কাৰণে প্ৰয়োজনীয়, মানসিক স্বাস্থ্য ঠিক সিমানখিনি আমাৰ কাৰণে প্ৰয়োজনীয়। এতিয়া আমাৰ প্ৰশ্ন, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা মই আগবঢ়াম আমাৰ মেৰিনা বাইদেউলৈ। আজিকালি বেছিভাগ ল'ৰা ছোৱালী একদম কম এজৰ পৰা আপুনি আজিকালি 4 বছৰৰ পৰা চাব ষ্টাডিবিলাকত গম পাওঁ যে 4 বছৰৰ পৰা ল'ৰা ছোৱালীবোৰ মোবাইল আসক্ত হৈ যায়। ডাঙৰখিনিতো ডাঙৰেই, সৰু 4ৰ পৰা আমাৰ 12 বছৰৰ ল'ৰা ছোৱালীখিনি সঠিকভাৱে মোবাইলৰ যে ব্যৱহাৰ নকৰে বা বেছি আসক্ত মোবাইলৰ প্ৰতি। এতিয়া আমি অভিভাৱকসকলে কেনেকুৱা ধৰণৰ কৌশল আমি অৱলম্বন কৰি আমাৰ ল'ৰা ছোৱালীক বা আমাৰ ছাত্ৰ ছাত্ৰীখিনিক মোবাইলৰ পৰা আমি যিটো আসক্তি আছে সেই আসক্তিটো আমি কমাব পাৰিম, কেনেকুৱা ধৰণৰ আমি কৌশল অৱলম্বন কৰিলেহে আমি তেওঁলোকক মোবাইলৰ পৰা আঁতৰাই ৰাখিব পাৰিম। নমস্কাৰ। এটা ব্যতিক্ৰমভাৱে অনুষ্ঠান কৰাৰ বাবে মই আবিদাক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আবিদাই যিটো প্ৰশ্ন কৰিছে মোক এটা সমাজৰ এটা ব্যাধি বুলিয়ে ক'ব লাগিব। মোৰ নিজৰ ল'ৰা ছোৱালীয়ে মোবাইল চাই থাকে, মই কি ক'ম। গতিকে আমাৰ এতিয়া অভিভাৱকৰ কিছু আমি উপায় অৱলম্বন কৰিব লাগিব, যাতে আমি হয়তো অলপ হ'লেও আমি তাতে লাভৱান হ'ম। আজিকালি আমি ল'ৰা ছোৱালী আমি নিজেই অভিভাৱকসকলেই ফোন টিপি থাকোঁ নকৰোঁ। গতিকে আমি নিজে ফোন টিপি থাকি পেলাই আমাৰ সন্তানটোক যদি ছাত্ৰ ছাত্ৰী বা সন্তানক আমি যদি তোমালোকে মোবাইল নচুবা, আমি এটা আদৰ্শ হ'ব লাগিব বা মোবাইলটো আমি সৎ পথেৰে মানে ব্যৱহাৰ কৰিব লাগিব। আৰু মোবাইলটো আমি নিজে ব্যৱহাৰ নকৰি তেওঁলোকক আদৰ্শ হৈ দেখুৱাব লাগিব যে তেওঁলোকেও ব্যৱহাৰ নকৰিব। আৰু হ'ল কি, আমি ল'ৰা ছোৱালীক মোবাইলটো ব্যৱহাৰ কৰিবলৈ নিৰ্দিষ্ট সময় ধৰি দিব লাগিব যে এইখিনি তোমালোকে হোমৱৰ্ক কৰা, খেলা ধূলা কৰাৰ পিছত মোবাইলটো চাবা। ধন্যবাদ মেৰিনা বাইদেউ, বহুত উপকৃত হ'লোঁ আপোনাৰ পৰামৰ্শৰ পৰা। এতিয়া আমি আমাৰ অনুষ্ঠানত যিহেতু আমাৰ এইটো এটা কবিতাৰো অনুষ্ঠান, আমি কবিতা শুনিম। কবিতাটো কোনে ভাল নাপায়? কবিতাৰ যি শব্দ, যাদুকৰী শব্দই আমাৰ সকলোৰে মন আৰু মগজু গভীৰভাৱে স্পৰ্শ কৰে। আৰু সেইকাৰণে আমি এতিয়া কবিতা শুনিম। হীৰা বাইদেউৰ পৰা আমি কবিতা শুনিম। এপিয়লা চাহ, কথা আৰু কবিতা। আবিদা বাইদেউলৈ বহুত বহুত ধন্যবাদ জনালোঁ এনেকুৱা এটি অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰাৰ বাবে। আৰু আজিৰ অনুষ্ঠানত মই কথা ক'ব নাই, মই এটি কবিতাই লিখিম। কবি হেম বৰুৱাৰ দ্বাৰা ৰচিত কবিতা মমতাৰ চিঠি। মৰম এইয়া মমেৰে জয় কৰিছোঁ। আজি বহুত দিনৰ মূৰত তোমাৰে চিঠি। বাহিৰৰ উৰুৱা বতাহজাকে মনডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতলি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি ইচ্ছা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ পৰিখনত এটা কোমল খোৱা। পদূলি তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাওখন হৈ আমাক যে ৰিঙাই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই যে তলসৰা এটা শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অনিষ্ঠৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নহয়? আমাৰ দেউতাই যে চিঠি লিখিছিল আৰু তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ ধন্যবাদ হীৰা বাইদেউ, সঁচাকৈ মন আৰু হৃদয় স্পৰ্শ কৰি গ'ল আপোনাৰ কবিতা। এতিয়া আমি এইখন স্কুলৰ সুনাম থকা আবৃত্তিকাৰ, এইখন স্কুলৰ তেওঁৰ সুনাম আছে, তেওঁ খুব ভাল আবৃত্তি কৰে। আমি আমাৰ পুষ্পাঞ্জলি বাইদেউৰ পৰা আমি কবিতা কবিতাৰ শিৰোনাম সাগৰ। এইবাবেই সাগৰে কাহিনী শুব নোৱাৰে। সদায়
জোনটোৱে তৰাবোৰৰ ফালে নামি আহি তাৰ বুকুত গা ধৰে। বতাহেও তাৰ লগত শুব খোজে, বতাহেও তাৰ লগত শুব খোজে। মাছ আৰু শামুকবোৰে, নাও আৰু জাহাজবোৰে হেঙুলীয়া কৰে তাৰ বুকু। কিন্তু সি প্ৰেমত পৰে শামুক বুটলি ফুৰা সেই ছোৱালীজনীৰ, যি তাৰ বুকুত নানামে। এইবাবেই সাগৰে কাহানিও শুব নোৱাৰে, এইবাবেই সাগৰে কাহানিও শুব নোৱাৰে। মোৰ দ্বিতীয় কবিতাটিৰ শিৰোনাম হৈছে আলহী। এই কবিতাটি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ PG কৰ্চত লাগে। কবিতাৰ শিৰোনাম হৈছে ধন্যবাদ আমাৰ পুষ্পাঞ্জলি বাইদেউলৈ। ইমান মন্ত্ৰমুগ্ধ হৈ আপোনাৰ কবিতা আবৃত্তি শুনিলোঁ। আৰু লগতে আমি কৃতজ্ঞ হৈ ৰ'ম আমাৰ বেছিভাগৰে প্ৰিয় কবি দিলীপ কুমাৰলৈ, ইমান ধুনীয়া শব্দ আমাক উপহাৰ দিয়াৰ বাবে আমি তেওঁলৈ কৃতজ্ঞ। আৰু শেষত মই বিদায় ল'ম এপিয়লা চাহ কথা আৰু কবিতাৰ অনুষ্ঠানলৈ। ইমান সুন্দৰ অনুষ্ঠান এটাৰ পৰা বিদায় ল'ম মই এটা প্ৰাৰ্থনাৰ মাজেৰে। প্ৰাৰ্থনাটো হ'ল ছেইণ্ট ফ্ৰান্সিছ অফ আছিচিৰ বিশ্বজনীন প্ৰাৰ্থনা। হে প্ৰভু, জীৱনত তোমাৰ হাত দি সজুলি কৰা, য'ত ঘৃণা আছে তাত যেন মই প্ৰেমৰ বীজ ৰোপণ কৰিব পাৰোঁ। কোনোবাই যদি কাৰোবাক আঘাত কৰে তেন্তে মই যেন তোমালোকক ক্ষমাৰ শিক্ষা দিব পাৰোঁ। য'ত সন্দেহ থাকে তাত মোৰ বিশ্বাসৰ বীজ ৰোপণ কৰিবলৈ দিয়া। য'ত হতাশা আছে তাত মোক আশাৰ পানী বিলাবলৈ দিয়া। য'ত আছে কেৱল দুখা তাত মই যেন আনন্দৰ গান গাব পাৰোঁ।